জয় শ্ৰীৰাম খমু অসমবাসী তথা বিশ্ববাসীলৈ আমি আজি সংবাদমেল আয়োজন কৰাৰ বিশেষ এটাই কাৰণ প্ৰথমতে মই আমাৰ সংবাদ বন্ধুলৈ আমি সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে অসমবাসী তথা ঢেকিয়াজুলিবাসী ৰাইজক আমি এটাই কথা ক'ব বিচাৰিছোঁ যে অহা ইংৰাজী 22 তাৰিখ সোমবাৰ আমাৰ দিনৰ 10:30 আমি এখন বাইক ৰেলীৰ আয়োজন কৰিছোঁ যেহেতু অযোধ্যাত আমাৰ প্ৰভু শ্ৰী ৰামৰ প্ৰাণ প্ৰতিষ্ঠা যি আয়োজন কৰিছে তাৰ সংগতি ৰাখি আমি ঢেকিয়াজুলি এখন বাইক ৰেলীৰ আয়োজন কৰিছোঁ সেই বাইক ৰেলীত সমূহ ঢেকিয়াজুলিবাসী ৰাইজ তথা যিসকলে আমাৰ প্ৰভু শ্ৰী ৰামক ভগৱান বুলি মানে তেওঁলোকে এই বাইক ৰেলীত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি ৰাষ্ট্ৰীয় বজৰং দল শোণিতপুৰ জিলাৰ পৰা য'ত যোনে আছে সেইদিনা অংশগ্ৰহণ কৰিব লাগে আৰু সেইটো আমাৰ আজিৰ এই প্ৰেছ মিটৰ যোগেদি সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ যে সকলোৱে আমাক 22 তাৰিখে আমাৰ ৰেলীত অংশগ্ৰহণ কৰিবলৈ আমি তেওঁলোকক মানে আমাৰ হৃদয়ৰ পৰা তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ। আজি ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা আমি এটা প্ৰেছ মিট আয়োজন কৰিছোঁ। পুৱা 22 জানুৱাৰী ৰাষ্ট্ৰীয় বজৰং দলে ঢেকিয়াজুলি হাইস্কুল খেলপথাৰৰ পৰা এটা বাইক ৰেলী আয়োজন কৰিছোঁ। সমূহ ঢেকিয়াজুলিবাসীক আমি অংশগ্ৰহণ কৰাৰ কাৰণে ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা আমি অনুৰোধ কৰিছোঁ।